এতিয়া গাঁৱে ভূৱে সকলো পুৰুষ মহিলা আত্মনিৰ্ভৰশীল বহুতো লোকে সপোনৰ ব্যৱসায়টো কৰিবলৈ সুবিধা পাইছে ইয়াৰ আঁৰত আছে এটা বিশেষ প্ৰতিষ্ঠান দুখীয়া দৰিদ্ৰ ব্যৱসায়িক ঋণ দি সহায় কৰিছে এই প্ৰতিষ্ঠানটোৱে আমি আপোনালোকক কম সেই বিশেষ প্ৰতিষ্ঠানটোৰ নাম যি প্ৰতিষ্ঠানে আপোনাক আপোনাৰ ব্যৱসায় আৰম্ভ কৰিবৰ বাবে সহায় কৰিব অতি কম সময়ত কম নথিপত্ৰৰে ঋণ লৈ আৰম্ভ কৰিব পাৰিব আপুনি ব্যৱসায় নিবনুৱা আৰ্থিকভাৱে অসক্ষম সকলো ক্ষেত্ৰত সহায় কৰি আহিছে এই প্ৰতিষ্ঠানটোৰ সহায়ত বহু লোক এতিয়া জিৰৰ পৰা হিৰো হৈছে বহু লোক স্বাৱলম্বী হৈছে এই প্ৰতিষ্ঠানটোৰ নাম হৈছে বন্ধন বেংক দৰিদ্ৰ নিবনুৱা সকলৰ সাহস আউখিয়ে আবৰা পৃথিৱীখনলৈ জোনাক নমাই অনা এটি নাম হৈছে বন্ধন বেংক এতিয়া সকলোৰে বিপদৰ বন্ধু হৈ পৰিছে বন্ধন বেংকৰ পৰা সংস্থাপিত হৈছে বহু পৰিয়াল স্বাৱলম্বী হৈছে ৰাজ্যৰ লাখ লাখ পুৰুষ আৰু মহিলা সমগ্ৰ ৰাজ্যজুৰি অব্যাহত আছে বন্ধন বেংকৰ এই ঋণ প্ৰদানৰ ব্যৱস্থা কি গাঁও কি চহৰ সকলোতে অব্যাহত আছে এই ঋণ প্ৰদানৰ ব্যৱস্থা সাম্প্ৰতিক সময়ত অতি কম সময়ত কম নথিপত্ৰৰে বন্ধন বেংকৰ পৰা ঋণ ল'ব পাৰিব আপুনি বন্ধন বেংকৰ পৰা ঋণ লৈ কিছু লোকে সপোনৰ ব্যৱসায় আৰম্ভ কৰাৰ লগতে কিছু লোকক দিছে সংস্থাপনৰ বাট যোৰহাটৰ লিচুবাৰীৰ এই সকল লোকেও বন্ধন বেংকৰ পৰা ঋণ লৈ এতিয়া স্বাৱলম্বী হৈছে বন্ধন বেংকৰ পৰা ঋণ লৈ আৰম্ভ কৰিছে সপোনৰ ব্যৱসায়টো শুনক তেওঁলোকৰ মুখৰ পৰা কেনেদৰে বন্ধন বেংকৰ পৰা ঋণ লৈ আজি এজন সফল ব্যৱসায়ী হৈছে নাম শ্ৰী বিতম সৰকাৰ লিচুবাৰী কলনী লাষ্ট টাইম মই 80,000 লৈছিলোঁ আৰু ভাল পাইছোঁ গোটৰ সব লেনদেনবিলাক আৰু তাত ধৰক লাইন পাতি থাকিব নালাগে আপোনাৰ সব ষ্টাফ বহুত ভাল ফ্ৰেণ্ডলি হয় আৰু লোন বহুত সহজে পোৱা যায় মোৰ মাৰ নামত লৈছিলোঁ যিটো চৰকাৰী বেংকবিলাকৰ পৰা বেংকবিলাকত বহুত উন্নত বহুত ভাল তাত সব ফ্ৰেণ্ডলি হয় বহুত ভাল সব ভাল মেনেজাৰ বাইদেউতো বহুতেই ভাল আমাৰ লগত আৰু ষ্টাফবিলাকো বহুত ভাল লোন বন্ধন গোটৰ পৰা আপোনাৰ লোন ল'লে ভালো আৰু ইণ্টাৰেষ্টটো কম আৰু লৈ আপুনি কিবা এনেকুৱা ব্যৱসায় কৰিব পাৰে আৰু বেছি নেক্সট টাইম ল'ম বুলি ভাবিছোঁ 2 লাখ ল'ম আৰু মানে ব্যৱসায়টো উন্নত হয় আৰু কিবা উন্নত কৰিম বুলি ভাবিছোঁ বন্ধন গোটৰ পৰা লোন লৈ বহুত উপকৃত হৈছোঁ মোৰ নাম শ্ৰী মনুমতী দাস মণ্ডল ঘৰ মোৰ লিচুবাৰী বৰপেটা গাঁও আপুনি বন্ধন গোটৰ পৰা পইচা লৈছিলে কিমান দিনৰ পৰা বন্ধন গোটৰ লগত জড়িত হৈ আছে মই বন্ধন গোটৰ আজি 15 বছৰ পাৰ হৈ গ'ল প্ৰথম কিস্তিত আপুনি কিমান টকা লৈছিলে প্ৰথম কিস্তিত মই 8,000 টকা লৈছিলোঁ বছৰে কিস্তিটো বাঢ়ি গৈ আছে তেতিয়াৰ পৰা এতিয়া বৰ্তমানলৈকে মই 60,000 টকা লৈছোঁ আপুনি 60,000 টকা লৈ আপুনি দোকানখন মই 60,000 টকা লৈ এবাৰ দোকান ষ্টাৰ্ট কৰিছোঁ আগত মোৰ ঘৰত আছিলে সৰু দোকান সেয়াও মই বন্ধনৰ পৰা পইচা লৈ দোকান খুলিছিলোঁ তো ঘৰখন মানে ঘৰৰ অলপ ভিতৰুৱা জেগাৰ কাৰণে মই এই দোকানখন এতিয়া পোৱাৰ কাৰণে এইবছৰ বন্ধনৰ পৰা পইচা লৈ মই দোকানখন লৈছোঁ লাষ্ট আপুনি 60,000 টকা লৈছে হয় বন্ধন গোটৰ পৰা আপুনি পইচা লৈ মানে উপকৃত হৈছে বুলি ভাবে নেকি বন্ধন গোটৰ পইচা লৈ আমি যথেষ্ট উপকৃত হৈছোঁ কাৰণ মই ঘৰতো দোকান খুলিছিলোঁ প্লাছ এতিয়া এইখন ইয়াত খুলিছোঁ আৰু মানে বন্ধন গোটৰ পৰা পইচা ল'ব নেকি আপুনি ল'ম ভৱিষ্যতেও ল'ম এতিয়া লৈও আছোঁ আৰু ভৱিষ্যতেও ল'ম দেখাই কাৰণ বন্ধন গোটে আমাক বহুত সহায় কৰিছে নিবনুৱা সমস্যা বহুত দূৰ কৰিছে সৰু যিবোৰ সাধাৰণ ঘৰৰ মহিলাবোৰ যিবোৰ হাউচ ৱাইফ তেখেতসকলে বেলেগত একো কাম কৰিব পৰা নাই কাৰণ বন্ধনৰ পৰা পইচা লৈ কোনোবা ক্ষুদ্ৰ ব্যৱসায় কৰিছে সুবিধা বেছি চৰকাৰী বেংকতকৈ 1000 গুণে বন্ধন বেংকত সুবিধা বেছি কাৰণ ইমান দৌৰিব নালাগে ইমান মানে বেংকলৈ সদায় গৈ থাকিব নালাগে বন্ধন গোটৰ বেংকৰ মানুহ ঘৰত আহে গোটেই ডকুমেণ্টছ কমপ্লিট ঘৰৰ পৰা লৈ যায় সেইকাৰণে আমাৰ সুবিধা হয় আজিলৈকেতো গোটেইখিনি ভালেই পাইছোঁ এতিয়ালৈকে কোনো ব্যৱহাৰ বেয়া কৰা নাই বা পইচাৰ কাৰণে প্ৰেছাৰ দিয়া নাই কিস্তি যিটো নিৰ্দিষ্ট সময়ত কিস্তি দিবলৈ কয় কিস্তি দিয়ে কিস্তি লৈ গুচি যায় আপুনি মানে সময়মতে একদম তেখেতসকলক যিটো আপুনি লৈছে সময়মতে দিছে আৰু তাৰ পৰা আপুনি কমাই 8,000 পৰা আজি এতিয়া 60,000লৈকে পাইছোঁ বন্ধন গোটৰ লগত কিমান দিনৰ পৰা জড়িত হৈ আছে মই 2011-12 মানত তেনেকুৱা পৰাই ষ্টাৰ্টিং কৰিছিলোঁ লোনটো লৈ তেনেকৈ এতিয়া মই কলেজ পাছ কৰি মানে এনেকৈ শিক্ষাটো সম্পূৰ্ণ নহ'লে আৰু হাই ছেকেণ্ডেৰী পাছ কৰি তাৰপিছত এই বন্ধনৰ পৰা 2 টকা পইচা লৈ লোন হিচাপত লৈ এনেকৈ মোৰ ব্যৱসায়টো ষ্টাৰ্ট কৰিছিলোঁ প্ৰথম বেছি নহয় 10-15,000 মান টকা এনেকুৱা মোৰ মনত নাই 10-15,000 পৰা ষ্টাৰ্ট হৈছে এতিয়া মই প্ৰথম ষ্টাৰ্টিং দিছিলোঁ 10,000 বা 15,000 পৰা ষ্টাৰ্টিং লোন লৈ পিনি মোৰ দোকানখনত তেতিয়া বেছি বস্তু নাছিলে এই 15,000 আৰু মোৰ নিজৰ পকেটৰ 10,000 মান টকা আছিলে 25,000 মান টকাৰ পৰা ষ্টাৰ্ট দি এতিয়া মই মানে মেচিন লৈ মানে মোৰ দোকানখন সম্পূৰ্ণ
আহিলে 3.5 লাখ মান টকা মানে গোটেই মেচিন গোট খুৱাই মই এতিয়া গোটেই বন্ধনতে 1 লাখ টকা মই এতিয়া সম্পূৰ্ণ হৈছেগৈ মানে শেষৰো আপোনাৰ কিস্তি 1 লাখ টকা হৈছেগৈ পৰৱৰ্তী আৰু বাৰু এইটো কিমান দিনৰ শেষ কৰি লওঁ এইবাৰ তাৰপিছত বেলেগ ভাবি আছোঁ কি কৰোঁ আপোনাৰ নামটো ৰাকেশ গগৈ ঘৰৰে লিচুবাই বৰপেটা 1 নং চাৰা হয় গতিকে বন্ধন গোটৰ পৰা আপুনি কেনেকুৱা পাইছে মানে যিহেতু আমি দেখিবলৈ পাওঁ আজি যি চৰকাৰী আপুনি বেংকবিলাকত যদি যাওঁ আমি শাৰী পাতি থাকিব লাগে কিন্তু বন্ধন গোটৰ কেনেকুৱা বন্ধন মই তেতিয়া প্ৰথমতেও মাজতে এবাৰ মানে কি যেতিয়া মোক অলপ কম লোন দিছিলে তেতিয়া মোক অলপ মাজতে মানে 2010 মানত যেতিয়া মই বেংকত গৈছিলোঁ বেংকত যাওঁতে কি হয় মানে কি এনেকুৱা মানে NOC বিচাৰিবলগীয়া হয় সেইখিনি মানে তেনেকুৱা মানে ইমান অলপ অসুবিধা এটা হয় বেংকৰ পৰা লোন ল'বলৈ তেতিয়া মই বেংকত বন্ধন বেংকত মানে ইমান অসুবিধা পোৱা নাছিলোঁ NOC নাই তেনেকৈ মানে কি দোকানখনৰ হেৰি চাই আৰু ব্যৱসায় আগৰ যিখিনি লোনৰ ধাৰ সেই কিস্তিবিলাক যেনেকৈ মাৰি আছোঁ চিষ্টেমেটিক মাৰি থকা মতে মোক তেতিয়া মানে অলপ সহায় সেই সুবিধা সেইখিনি পাই অকণমান মানে সেই যোৰহাটৰ পৰা দীপেন বৰা ৰিপৰ্ট 24 লাইভ